অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ। অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ। অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ। অসম চাহ অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ সাব্যস্ত। ডুমৰ দলং চাহ বাগিচাৰ সমূহ কৰ্মচাৰী একগোট হৈ অসম চৰকাৰে চাহ কৰ্মচাৰীসকলৰ ভৱিষ্যত নিধিৰ ধন কৰ্তনৰ ওপৰত কৰ্মচাৰী বিৰোধী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি এক আন্দোলন সাব্যস্ত কৰা দেখা যায়। তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। অসম চাহ কৰ্মচাৰী সংঘ আমাৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আমি সকলোৱে আমাৰ বাগিচাৰ সকলো কৰ্মচাৰী আমি জ্ঞাত যে আমাৰ যিটো PF কৰ্তন কৰা হয় 12% আমাৰ নিজৰ মুঠ দৰমহাৰ পৰা আৰু 12% আমাৰ কৰ্তৃপক্ষ পক্ষৰ পৰা যিখিনি আমাৰ মুঠ PFটো জমা হয় আৰু সেই মুঠ PF জমাৰ যিটো নিৰিখ সেই নিৰিখটো যোৱা আমাৰ 12/11/2024 তাৰিখত পৰাই মানে আমাৰ অসম চৰকাৰে ইয়াক 15,000 টকাৰ ওপৰত PFটো কৰ্তন কৰা হ'ব বুলি এখন জাননী জাৰি কৰিছে আৰু সেই মৰ্মে আমাৰ কেন্দ্ৰীয় সমিতিয়ে গুৱাহাটী হাইকোৰ্টত আমাৰ এইটোৰ কেছ এটা কৰা হ'ল আৰু ইয়াৰ শুনানি যোৱা জানুৱাৰী মাহৰ 9 আৰু 10 তাৰিখে এখন আমাৰ জাননী জাৰি কৰিছিলে আৰু সেইটোত হাইকোৰ্টৰ শুনানি সেইদিনাখনো পিছুৱাই নি 22 তাৰিখে দিছিলে। যোৱা 22 তাৰিখেও কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰি ইয়াক আকৌ 5/2/2025 তাৰিখে ইয়াক পিছুৱাই দিয়া হৈছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়াৰ সিদ্ধান্ত মৰ্মে তথা তেওঁলোকে 18/1/2025 তাৰিখে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে যে যদি আমাৰ 22 তাৰিখলৈকে কোনো ধৰণৰ শুনানি তেওঁলোকে ৰায়দান নিদিয়ে তেতিয়াহ'লে আমি আমাৰ এক কাৰ্যসূচী দিছে আমাক কৰিবৰ কাৰণে আন্দোলনমূলক কাৰ্যসূচী আৰু সেই আন্দোলনমূলক কাৰ্যসূচীৰ আজি প্ৰথম দফা 2024 তাৰিখ 24/1/2025 তাৰিখে আমাৰ সাংবাদিক মেল আৰু প্ৰচাৰ পত্ৰিকা বিতৰণ হিচাপে আমি আজি ডুমৰ দলং চাহ বাগিচাৰ এই ফেক্টৰীৰ সন্মুখত আমি থিয় হৈ আমাৰ এই আন্দোলনৰ প্ৰথম পৰ্যায়টো আমি আজি পালন কৰিছোঁ আৰু আমাৰ যি এই সিদ্ধান্ত অসম চৰকাৰৰ যিটো সিদ্ধান্ত আমাক পেটে মৰা সিদ্ধান্ত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত তথা আমাৰ নিজৰ ভৱিষ্যত অন্ধকাৰ দিশত ঠেলি দিয়াৰ যি সিদ্ধান্ত ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি কোনোপধ্যে আমাৰ এই অসম চৰকাৰৰ যিটো সিদ্ধান্ত আমি মানি নলওঁ। লাগিলে আমি যেনেকৈ ধৰণৰ হ'লেও আমি ইয়াক যিকোনো আন্দোলনতে আমি কেন্দ্ৰীয় সমিতিয়ে যিবিলাক আমাক নীতি নিৰ্দেশনা দিব আৰু তেওঁলোকে যিখিনি আন্দোলন আমাৰ লৈছে আমি সকলো কৰ্মচাৰী এক হৈ আমি পালন কৰি যাম বুলি আমি আজি ইয়াৰ যোগেদিয়ে আমি অসম চৰকাৰক আমি জনাবলৈ বিচাৰিছোঁ। অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ। অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ। অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ। অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ।